চূড়ান্ত মৈমতালিৰে চলিছে বাক্সাৰ শিক্ষানুষ্ঠান বাক্সাৰ 736 অব্লিক আমি জনাইছোঁ যে 2 নং পূব খাগ্ৰাবাৰী প্ৰাথমিক বিদ্যালয়ত অৰাজকতাৰ শিক্ষক অবিহনে চলি আছে এই শিক্ষানুষ্ঠানখন দুগৰাকী শিক্ষকৰ এগৰাকীও বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ প্ৰধান শিক্ষকগৰাকীৰ সেন্সাস ডিউটিত শিক্ষয়িত্ৰী ধনস্মিতা নাথৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ আমি জনাইছোঁ ৰাইজৰ বহু অভিযোগ আছে ধনস্মিতা নাথৰ বিৰুদ্ধে বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বান জনাইছে এই বিদ্যালয়খনৰ শিক্ষয়িত্ৰী সময়মতে উপস্থিত নাথাকে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ সৈতে চৰম হেতালি খেলিছে শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ অৰাজকতাৰ শিক্ষক অবিহনে চলি আছে শিক্ষানুষ্ঠানখন দুগৰাকী শিক্ষকৰ এগৰাকীও বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ প্ৰধান শিক্ষকগৰাকী আছে সেন্সাস ডিউটিত আৰু শিক্ষয়িত্ৰী ধনস্মিতা নাথৰ বিৰুদ্ধে আছে ৰাইজৰ বহুতো অভিযোগ এই কণ শিশুসকলে শিক্ষয়িত্ৰীগৰাকীৰ বাবে এইদৰে অপেক্ষা কৰি থাকিবলগীয়া হয় ঘণ্টা ঘণ্টা কিন্তু শিক্ষয়িত্ৰী নাহে বিদ্যালয়লৈ কেনেদৰে চলিছে এই বিদ্যালয়খন শুনক অভিভাৱক তথা সচেতন ৰাইজৰ মুখেৰে আমাৰ এই পূব খাগ্ৰাবাৰী 237/2 নং প্ৰাথমিক বিদ্যালয় 737 এই প্ৰাথমিক বিদ্যালয়খনৰ প্ৰায় 77 বছৰ আৰু এই বিদ্যালয়খনৰ এটা সময়ত ধুনীয়া এটা পৰিৱেশ আছিল ইমান সুন্দৰ আছিল আজি কিছু বছৰ ধৰি যোৱা যিজন আগৰ প্ৰধান শিক্ষক আছিল তেওঁৰ সময়ৰ পৰা লাহে লাহে স্কুলখনৰ শেষৰ ফালে গতি কৰিছে মানে স্কুলখন যেন জৰাজীৰ্ণৰ ফালে আহিছে পাঠদান ঠিককে নহয় ছাত্ৰ ছাত্ৰীবিলাক উলিয়াই নিছে ব্যৱহাৰ বেয়া তেওঁ ৰিটায়াৰ হ'ল বাৰু আৰু সেই সময়তো শিক্ষকৰ অভাৱ আছিল বিভিন্ন ধৰণে আমি ৰাইজেও বহুবাৰ গৈ পেলাই প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত অভিযোগ দিলোঁ তাৰ পিছতে স্কুলখনত যেন তেওঁলোকে একো গুৰুত্ব আৰোপ কৰা নাই তাৰ পিছৰ পৰ্যায়ত যিজন প্ৰধান শিক্ষক আহিল তেওঁৰ লগত এজনী সহযোগী শিক্ষয়িত্ৰী আছে তেওঁ এই টোপনি মাৰিয়ে ইয়াতে মানে সময়বিলাক পাৰ কৰে টোপনি মাৰি থাকে বাৰান্দাত তেওঁৰ বুলি কিবা অসুখ আছে এই ধৰণৰ আৰু আজি কিছুদিন ধৰি স্কুলত অহা নাই প্ৰধান শিক্ষক নাই কাৰণে আজি স্কুলত ক্লাছ কৰা নাই প্ৰধান শিক্ষকজন আহিব নোৱাৰে তেওঁৰ নেতৃত্বত এইবাৰ স্কুলখনত বহুত ল'ৰা ছোৱালীক তেওঁ অনুগ্ৰহ কৰি ৰাইজৰ সহযোগত কিছু আগবঢ়াই লৈছিল আৰু ৰাইজেও আশা কৰি নেক্সট আৰু সময়লৈকে ভাল হ'ব বুলি এটা আশা কৰিছিল কিন্তু এতিয়া সেন্সাছৰ সময় যিটো সমীক্ষাৰ সময়ত তেওঁ ডিউটি কৰিছে আজি স্কুলখনত শিক্ষয়িত্ৰীজনী নাই এতিয়া প্ৰধান শিক্ষকে নাজানে শিক্ষয়িত্ৰীজনী যে নাই তেওঁক আহিব কৈছিল অহা নাই তেওঁ ক'ৰবাত ছুটি লৈছে আৰু শিক্ষয়িত্ৰীগৰাকীয়েও প্ৰধান শিক্ষকক মাজে মাজে ভাবুকি দিয়ে যে মহিলাবিলাকেতো জানে যি ইচ্ছা তাকে কৰিব পাৰে গতিকে প্ৰধান শিক্ষকেও কিবা অলপ টানকৈ ক'লেও বা তেওঁৰ ওপৰত একশ্যন ল'ব খুজিলে তেওঁ অলপ ভয় খাই আছে কিবা যদি তেওঁ এটা বিশেষ ব্যৱস্থা লয় মানে কথাই প্ৰতি ভাবুকি দিয়ে ৰাইজে কিবা ক'লেও তেওঁ উল্টাই তৰ্ক কৰে বা হেৰি কৰে